স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ শিলচৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ ঘোষণা অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম সম্পূৰ্ণ হৈছে এই মুহূৰ্তত এই ব্ৰেকিং নিউজটো আপোনালোকক জনাই আছো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ গল শিলচৰত আহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ ঘোষণা মৰাণ মটক টাই আহোম কুচ ৰাজবংশী আদিবাসী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পূৰ্ণ হৈছে এই ঘোষণা কৰিছে ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই কংগ্ৰেছৰ জনজাতিকৰণৰ সাহস নাছিল বিজেপিয়ে এই সাহস কৰিলে শিলচৰৰ জনসভাত এই ঘোষণা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই ব্ৰেকিং নিউজ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো অসমত উপস্থিত হৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ ঘোষণা যে মৰাণ মটক টাই আহোম কুচ ৰাজবংশী আদিবাসী চাহ জনগোষ্ঠীৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা আছিলে সেই কাম সম্পূৰ্ণ হৈছে ইতিমধ্যে ঘোষণা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই শিলচৰৰ পুলিশ গ্ৰাউণ্ডত যি বৰ্তমান সভা চলি আছে সেই সভাত এই কথা ঘোষণা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে কংগ্ৰেছৰ জনজাতিকৰণৰ সাহস নাছিলে কিন্তু বিজেপিয়ে সাহস কৰি দেখুৱালে শিলচৰৰ জনসভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ঘোষণা ইতিমধ্যে আমাৰ এটা মন্তব্য আহিছে কি মন্তব্য কৰিলে প্ৰথমে আগবাঢ়িছো আপোনালোকলে জেপি নাড্ডাই কি ক'লে यहाँ 6 कम्युनिटीज 6 प्रजातियां जिनको हम लोगों ने एसटी का स्टेटस दिया लेकिन एसटी के स्टेटस देने में किसी का हक नहीं छीना उनका हक बरकरार रखते हुए इनको भी एसटी का स्टेटस दिया फिर चाहे वो मोरन हो मोटोक हो कुछ राजवंशी हो ताई अहोम हो या फिर आदिवासी टी ट्राइब्स के लोग हो आपने कभी देखा कि कांग्रेस सरकार ने हिम्मत की कभी इन लोगों के बारे में सोचा कभी इस तरीके की बातचीत की इसको रखने का काम अगर किया तो वो भारतीय जनता पार्टी की सरकार ने किया यहां 6 कम्युनिटीज 6 प्रजातियां जिनको हम लोगों ने एसटी का स्टेटस दिया लेकिन एसटी के स्टेटस देने में किसी का हक नहीं छीना उनका हक बरकरार रखते हुए इनको भी एसटी का स्टेटस दिया फिर चाहे वो मोरन हो मोटोक हो कुछ राजवंशी हो ताई अहोम हो या फिर आदिवासी टी ट्राइब्स के लोग हो आपने कभी देखा कि कांग्रेस सरकार ने हिम्मत की कभी इन लोगों के बारे में सोचा कभी इस तरीके की बातचीत की इसको रखने का काम अगर किया तो वो भारतीय जनता पार्टी की सरकार আৰু এয়া আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ শিলচৰৰ পুলিশ গ্ৰাউণ্ডত হোৱা এই সভাত ঘোষণা যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পূৰ্ণ হ'ল কংগ্ৰেছৰ সাহস নাছিলে বিজেপিৰ সাহস আছিল আৰু এই জনজাতিকৰণ সম্পূৰ্ণ হ'ল কিন্তু 6 জনজাতিকৰণ কেতিয়া সম্পূৰ্ণ হ'ল কেতিয়া দিয়া হ'ল এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা চৰকাৰৰ ফালৰ পৰা কিন্তু এতিয়ালৈকে হোৱা নাই প্ৰকৃততে কেতিয়া হ'ল আলোচনা হৈ আছিল বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই মই পুনে পুনে সংযুক্ত হৈছো সহযোগী আমাৰ এক্সিকিউটিভ এডিটৰ জ্যোতিদীপ বৈশ্যৰ সৈতে জ্যোতিদীপ জেপি নাড্ডাৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা কিন্তু কেতিয়া হ'ল এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কিন্তু এতিয়ালৈকে হোৱা নাই চাওক দীক্ষিত এইটো এটা ডাঙৰ খবৰ আজি শিলচৰত যি সংকল্প সমাৰোহ তাত ৰাষ্ট্ৰীয় সভাপতিগৰাকী আহিছে ভাৰতীয় জনতা পাৰ্টিৰ আৰু ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই যিটো মন্তব্য কৰিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপি চৰকাৰে কৰি দিলে এতিয়া যিসকলে এই বাতৰি চাই আছে বা যিসকল সাংবাদিক আছে যিসকল সাধাৰণ লোক আছে আমি কিন্তু এই খবৰটো এতিয়ালৈকে পোৱা নাই যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ চৰকাৰৰ তৰফৰ পৰা কৰা হ'ল জেপি নাড্ডাক হুকিয়াকৈ আছুতীয়াকৈ আচলতে চৰকাৰে কৈছে নেকি সেই কথা হয়তো তেওঁ স্পষ্ট কৰিব পাৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে শিলচৰত কৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিলে যি কাম কৰিবলৈ কংগ্ৰেছে সাহস কৰা নাছিলে সেই কাম বিজেপিয়ে কৰিলে আৰু তাতে জেপি নাড্ডাই নিজৰ ভাষণ শেষ কৰা নাই তাৰ পিছত কি কৈছে যে আন যিসকল ট্ৰাইবেল আছিল আন যিসকল শিডিউল ট্ৰাইব আছিল তেওঁলোকৰ অধিকাৰ ভংগ নকৰাকৈ বিজেপি চৰকাৰে হেনো মৰাণ মটক কুচ ৰাজবংশী টাই আহোম চাহ জনগোষ্ঠী আদি সকলোৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিলে বুলি ঘোষণা কৰিছে এটা প্ৰশ্নটো উত্থাপিত হ'ব এনেকুৱা এটা যিটো দাবী 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটো নিৰ্বাচনৰ আগত প্ৰতিটো দল সংগঠনে লয় জনজাতিকৰণ যেতিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা যিমান সাধাৰণ মানুহে আমাৰ জানে চৰকাৰে এই কথা ঘোষণা কৰিব আনুষ্ঠানিক
আনুষ্ঠানিকভাৱে ঘোষণা কৰিব আনুষ্ঠানিকভাৱে কিন্তু চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে ঘোষণা হোৱা নাই জেপি নাড্ডাই ক'ৰ পৰা এই কথা ক'লে কিদৰে ক'লে তেওঁ গম পাব ইমান এগৰাকী ডাঙৰ নেতা ভাৰতীয় জনতা পাৰ্টিৰ তেওঁ ৰাষ্ট্ৰীয় সভাপতি কোনো সৰু সুৰা নেতাই ক'লে বেলেগ কথা ৰাষ্ট্ৰীয় সভাপতিগৰাকী অসমলৈ আহিছে শিলচৰত আহিছে সংকল্প সমাৰোহত আহিছে তাত তেওঁ কৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপি চৰকাৰে কৰি দিছে এনডিএ চৰকাৰে সাহস কৰিছে কংগ্ৰেছে এই কাম কৰিবলৈ সাহস কৰা নাছিল আৰু জনজাতিকৰণ দি দিয়া হ'ল এতিয়া অসমৰ যি 6 জনগোষ্ঠীয়ে ইমান দিনে প্ৰতিবাদ কৰি আছে আন্দোলন কৰি আছে দাবী কৰি আছে যে জনজাতিকৰণ দিব লাগিব নিৰ্বাচন আহিলে এই বিষয়টোক লৈ চৰ্চা চলে এতিয়া তেওঁলোকে হয়তো জেপি নাড্ডাৰ কথা শুনি আনন্দ পাব কিন্তু কৰবাত এটা প্ৰশ্ন থাকিব সঁচাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ল নেকি নে ক'ব লাগে কাৰণে জনতাক কোৱাৰ কাৰণে এই কথা আসলতে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৰাজহুৱা মঞ্চত উল্লেখ কৰিছে দীক্ষিত এইখিনিত এটা প্ৰশ্ন উত্থাপিত হ'ব যেতিয়া এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা এখন ৰাজ্যলৈ আহে তেখেতক যিসকল স্থানীয় নেতা আছে বা বিজেপিৰ যিসকল থিংক টেংক আছে তেওঁলোকে ব্ৰিফ কৰে যে আপুনি সভাখনত কি কথা ক'ব কি কি কাম ৰাজ্যখনত হৈছে কেনেকুৱা কাম ৰাজ্যত হ'ব এই কথাবিলাক ব্ৰিফ কৰে যিসকলে জেপি নাড্ডাক এই কথাখিনি ব্ৰিফ কৰিছে বা তেখেতক লিখি দিছে তেওঁলোকে ভুলকৈ জেপি নাড্ডাক এই বিষয়ে দিছে নেকি এই প্ৰশ্নটো বিজেপিয়ে এই মুহূৰ্তত ভবাৰ প্ৰয়োজন আছে আৰু যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈছে আমি গম পোৱা নাই এই যিসকলে আন্দোলন কৰি আছে তেওঁলোকে গম পোৱা নাই জেপি নাড্ডাক যদি বিশেষভাৱে জনোৱা হৈছে বিজেপিৰ সভাপতি বিশেষভাৱে জনোৱা হৈছে হেয়া তেওঁলোকে গম পাব আমি গম নাপাও কিন্তু জেপি নাড্ডাৰ মন্তব্যটো শুনিলে গম পাব তেওঁ কি কৈছে যে কংগ্ৰেছে কৰিব নোৱাৰা কাম বিজেপি চৰকাৰে কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিছে আৰু আন যিসকল জনজাতি আছে তেওঁলোকৰো যি অধিকাৰ হেয়া ভংগ কৰা নাই এয়া সঁচাকৈ আচৰিত হ'বলগীয়া এক মন্তব্য এই মন্তব্য জেপি নাড্ডাই কৰিছে আৰু তাকো অসমত আহি শিলচৰত কৰিছে আমি পুনৰবাৰ সেই মন্তব্যটো টাইম 8 ৰ দৰ্শকক দেখুৱাই লৈছো দীক্ষিত लेकिन यहां 6 कम्युनिटीज 6 प्रजातियां जिनको हम लोगों ने एसटी का स्टेटस दिया लेकिन एसटी के स्टेटस देने में किसी का हक नहीं छीना उनका हक बरकरार रखते हुए इनको भी एसटी का स्टेटस दिया फिर चाहे वो मोरन हो मोटोक हो कुछ राजवंशी हो ताई अहोम हो या फिर आदिवासी टी ट्राइब्स के लोग हो आपने कभी देखा कि कांग्रेस सरकार ने हिम्मत की कभी इन लोगों के बारे में सोचा कभी इस तरीके की बातचीत की इसको रखने का काम अगर किया तो वो भारतीय जनता पार्टी की सरकार ने किया यहां 6 कम्युनिटीज 6 प्रजातियां जिनको हम लोगों ने एसटी का स्टेटस दिया लेकिन एसटी के स्टेटस देने में किसी का हक नहीं छीना उनका हक बरकरार रखते हुए इनको भी एसटी का स्टेटस दिया फिर चाहे वो मोरन हो मोटोक हो कुछ राजवंशी हो ताई अहोम हो या फिर आदिवासी टी ट्राइब्स के लोग हो आपने कभी देखा कि कांग्रेस सरकार ने हिम्मत की कभी इन लोगों के बारे में सोचा कभी इस तरीके की बातचीत की इसको रखने का काम अगर किया तो वो भारतीय जनता पार्टी की सरकार ने किया यहां 6 कम्युनिटीज 6 प्रजातियां जिनको हम लोगों ने एसटी का स्टेटस दिया लेकिन एसटी के स्टेटस देने में किसी का हक नहीं छीना उनका हक बरकरार रखते हुए इनको भी एसटी का स्टेटस दिया फिर चाहे वो मोरन हो मोटोक हो कुछ राजवंशी हो ताई अहोम हो या फिर आदिवासी टी ट्राइब्स के लोग हो आपने कभी देखा कि कांग्रेस सरकार ने हिम्मत की कभी इन लोगों के बारे में सोचा कभी इस तरीके की মন্তব্য এয়া জেপি নাড্ডাই শিলচৰত আহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে দাবী কৰিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপি চৰকাৰে কৰি দিলে কংগ্ৰেছে কৰিব পৰা নাছিলে কিন্তু অসমৰ জনতাই প্ৰশ্ন কৰিব যিসকলৰ সাধাৰণ জ্ঞান আছে তেওঁলোকে প্ৰশ্ন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক কেতিয়া জনজাতিকৰণ হ'ল আমি দেখোন গমেই নাপালো অসমৰ জনতাই দেখোন গমেই নাপায় তেওঁলোকক যদি কিবা বিশেষ ট্ৰিক্স আছে আমি হয়তো নাজানো আমি সৰু মানুহ সাধাৰণ মানুহ এইখিনি জ্ঞান আমাৰ নাই জেপি নাড্ডাৰ হাতত যদি মেজিক টুল আছে বা যাদুৰ কিবা এটা বিশেষ ব্যৱস্থা আছে যে তেওঁ গম পাই গ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিলে আৰু এগৰাকী ৰাষ্ট্ৰীয় সভাপতি শিলচৰত আহিছে জনসভা সম্বোধন কৰিছে দাবী কৰিছে তেওঁ দাবীতে ক্ষান্ত হোৱা নাই তেওঁ সমালোচনা কৰিছে বিৰোধীক কৈছে কংগ্ৰেছে কৰিব নোৱাৰিলে আমি কৰি দেখুৱালো কিন্তু যিসকল এই মুহূৰ্তত বাতৰি চাই আছে অসমৰ আমাৰ টাইম 8ৰ তেওঁ মন্তব্য শুনাৰ পিছত তেওঁলোকেও প্ৰশ্ন কৰিছে যে তেওঁলোকৰ জনজাতিকৰণ হৈ গ'ল তেওঁলোকে গমেই নাপালে গতিকে নিৰ্বাচনৰ আগত যেতিয়া নেতা আহে তেওঁলোকে বিভিন্ন কথা কয় সৰু নেতাই কেতিয়াবা এইদৰে ভুল এটা দুটা যদি তথ্য দিয়ে এই কথা কেতিয়াবা মানিও ল'ব পাৰি কিন্তু ইমান এগৰাকী শক্তিশালী নেতা ৰাষ্ট্ৰ
ৰাষ্ট্ৰীয় সভাপতি সংকল্প সমাৰোহত আহিছে, এটা ডাঙৰ টিম থাকে, ৰাজ্যিক নেতৃত্বই ঘেৰি ৰাখে, বিজেপিৰ থিং টাকে ঘেৰি ৰাখে, তেওঁলোকক প্ৰতিটো ইনপুট দিয়া হয় আৰু তেওঁ যেতিয়া মন্তব্য কৰি ক'ব যে আন জনজাতিৰ অধিকাৰ ৰক্ষা কৰি বিজেপিৰ চৰকাৰখনে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি পেলালে, ক্ৰেডিট লৈছে, কংগ্ৰেছে নোৱাৰা কাম তেওঁলোকে কৰিলে, কিন্তু অসমৰ জনতাই এতিয়ালৈকে এই প্ৰতিশ্ৰুতি হৈ আছে, জনজাতিকৰণ হোৱা নাই বুলি আমি গম পাওঁ। হয়তো জেপি নাড্ডাক যদি কোনোবাই জনাইছে আমি এই কথা নাজানো, পৰৱৰ্তী পৰ্যায়ত বিজেপিৰ তৰফৰ পৰা স্পষ্ট হ'ব, কিন্তু এই বিষয়টোক লৈ চৰ্চা আৰম্ভ হ'ব। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে জেপি নাড্ডাই জানে, 6 জনগোষ্ঠীৰ লোকসকলেও গম নাপায়, অসম চৰকাৰেও গম পোৱা নাই, এতিয়ালৈকে ভাৰত চৰকাৰেও গম পোৱা নাই আৰু সাধাৰণ লোকেও কিন্তু গম পোৱা নাই। দীক্ষিত। হয় জ্যোতিদীপ, ধন্যবাদ জনাইছো আপোনাক। এই বিষয়ক লৈ এতিয়া নিশ্চিতভাৱে এটা বিতৰ্ক নিঃসন্দেহ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিনৰ পূৰ্বে কথা কৈছিল যে 90% কাম সম্পূৰ্ণ হৈছে, কিছু কাম এতিয়াও বাকী আছে, কিন্তু জেপি নাড্ডাই আহি ইয়াত মন্তব্য কৰিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ গৈছে। মৰাণ, মটক, টাই আহোম, কোচ ৰাজবংশী, আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যি বহু পুৰণিয়া দাবী আছিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ, সেই জনজাতিকৰণ ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি শিলচৰৰ জনসভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডাৰ ঘোষণা, আৰু তেওঁ ঘোষণা কৰি কৈছে যে এই জনজাতিকৰণ কৰাৰ সাহস কংগ্ৰেছৰ নাছিলে, কিন্তু বিজেপিয়ে সেই সাহস কৰিলে আৰু সেই 6 জনগোষ্ঠীৰ জনজাতিকৰণ ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি মন্তব্য ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডাৰ শিলচৰৰ পুলিচ গ্ৰাউণ্ডত হৈ থকা, বৰ্তমান এই মুহূৰ্তত হৈ থকা বিজেপিৰ সভাত এই কথা ঘোষণা কৰিলে। কিন্তু এই মুহূৰ্তত আনুষ্ঠানিক ঘোষণা কিন্তু চৰকাৰ, কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰ হওক, কোনো এখন চৰকাৰে এই মুহূৰ্তলৈকে ঘোষণা কৰা নাই যে জনজাতিকৰণ হ'ল। তেওঁ উল্লেখ কৰিছে যে অন্যান্য জনগোষ্ঠীক তেওঁলোকৰ অধিকাৰ খৰ্ব নকৰাকৈ অসমৰ 6 জনগোষ্ঠীত মৰাণ, মটক, টাই আহোম, কোচ ৰাজবংশী, আদিবাসী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা হ'ল বুলি উদাত্ত কণ্ঠৰে শিলচৰৰ জনসভাত ঘোষণা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডাই। 6 कम्युनिटीज, 6 प्रजातियां जिनको हम लोगों ने एसटी का स्टेटस दिया, लेकिन एसटी के स्टेटस देने में किसी का हक नहीं छीना, उनका हक बरकरार रखते हुए इनको भी एसटी का स्टेटस दिया। फिर चाहे वो मोरन हो, मोटोक हो, कुछ राजवंशी हो, ताई अहोम हो या फिर आदिवासी टी ट्राइब्स के लोग हो। आपने कभी देखा कि कांग्रेस सरकार ने हिम्मत की? कभी इन लोगों के बारे में सोचा? कभी इस तरीके की बातचीत की? इसको रखने का काम अगर किया तो वो भारतीय जनता पार्टी की सरकार ने किया। यहां 6 कम्युनिटीज, 6 प्रजातियां जिनको हम लोगों ने एसटी का स्टेटस दिया, लेकिन एसटी के स्टेटस देने में किसी का हक नहीं छीना, उनका हक बरकरार रखते हुए इनको भी एसटी का स्टेटस दिया। फिर चाहे वो मोरन हो, मोटोक हो, कुछ राजवंशी हो, ताई अहोम हो या फिर आदिवासी टी ट्राइब्स के लोग हो। आपने कभी देखा कि कांग्रेस सरकार ने हिम्मत की? कभी इन लोगों के बारे में सोचा? कभी इस तरीके की बातचीत की? इसको रखने का काम अगर किया तो वो भारतीय जनता पार्टी की सरकार ने किया। यहां 6 कम्युनिटीज, 6 प्रजातियां जिनको हम लोगों ने एसटी का स्टेटस दिया, लेकिन एसटी के स्टेटस देने में किसी का हक नहीं छीना, उनका हक बरकरार रखते हुए इनको भी एसटी का स्टेटस दिया। फिर चाहे वो मोरन हो, मोटोक हो, कुछ राजवंशी हो, ताई अहोम हो या फिर आदिवासी टी ट्राइब्स के लोग हो। आपने कभी देखा कि कांग्रेस सरकार ने हिम्मत की? कभी इन लोगों के बारे में सोचा? कभी इस तरीके की बातचीत की? इसको रखने का काम अगर किया तो वो भारतीय जनता पार्टी की सरकार ने किया। यहां 6 कम्युनिटीज, 6 प्रजातियां जिनको हम लोगों ने एसटी का स्टेटस दिया, लेकिन एसटी के स्टेटस देने में किसी का हक नहीं छीना, उनका हक बरकरार रखते हुए इनको भी एसटी का स्टेटस दिया। फिर चाहे वो मोरन हो, मोटोक हो, कुछ राजवंशी हो, ताई अहोम हो या फिर आदिवासी टी ट्राइब्स के लोग हो। आपने कभी देखा कि कांग्रेस सरकार ने हिम्मत की? कभी इन लोगों के बारे में सोचा? कभी इस तरीके की बातचीत की? इसको रखने का काम अगर किया तो वो भारतीय जनता पार्टी की सरकार ने किया।